সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আৰু আজি পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে মুখ্য মানুহ আৰু মুখ্য মানুহ মানে অকল মুখ্য মানুহ বুলি ক'লেও ভুল হ'ব আচলতে তেজপুৰীয়া থেস্পিয়ানৰ মুখ্য পৰিচালক মুখ্যধৰ দাস আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈ আছে আৰু সুপ্ৰভাত অকমান বিসংগতি চলিছে তথাপিতো পুৱাই আজি গুৱাহাটীত থেস্পিয়ানৰ মানুহ কেনেকুৱা লাগিছে তো আমি খুব আশাবাদী আৰু খুব আগ্ৰহী আৰু আপোনালোকে এনেকৈ আমাক নিমন্ত্ৰণ জনাইছে আপোনালোকৰ চেনেলৰ প্ৰতিজন দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ বাবে আৰু কথাটো হৈছে মুখ্যধৰ দাস যিহেতু ইয়াত আছে আৰু ক'বলৈ গ'লে এইটো এটা বৰ দীঘলীয়া প্ৰচেষ্টা থেস্পিয়ানৰ যোনটো প্ৰচেষ্টা বহু বছৰৰ প্ৰচেষ্টা বহু কেইজন লগ খাই পেলাই কৰা এটা প্ৰচেষ্টা তাৰ মাজতে ক'বলৈ গ'লে মুখ্যধৰ দাস পৰিচালনা যোনটো চলি আছে আৰু সেই অনুযায়ী থেস্পিয়ান এতিয়া বহুত উন্নতিৰ শিখৰলৈ যাবলৈ গতিটো আৰম্ভ কৰিয়ে দিলে ৰাইজৰ আশীৰ্বাদত আৰু কিবা প্লেন আছে নে আমি নতুন তৰংগ বুলি এটা ট্ৰেক কৰি আছোঁ আমাৰ মূল উদ্দেশ্য হৈছে আমি লোকবাদ্য লোকনৃত্যখিনিক লৈ পেলাই কাম কৰা আৰু যিটো তৰংগ ট্ৰেক আমি বনাইছোঁ মৰাণত আমাৰ তাৰ ৰেকৰ্ডিং হৈছে গোটেই থলুৱা বাদ্যযন্ত্ৰ লৈ পেলাই আমি কাম কৰিছোঁ চাউলৰ শব্দই হওক পানীৰ শব্দই হওক গোটেইখিনি বস্তু আমি ষ্টুডিঅ'ৰ ভিতৰতে কৰিছোঁ আমি একদম থলুৱা শব্দখিনি তাত শুনা পাব অতি সোনকালে আমি এইটো মুক্তি দিম আৰু খুব ভাল আৰু এটা মই মাজতে ভিডিঅ' এটা দেখিছিলোঁ চাউল আৰু থেস্পিয়ানৰ বস্তুবিলাক এনেকুৱাই হয় মানে আমি চব বস্তু মাটি কাঠ বাঁহ এনেকুৱা ধৰণৰ আমি ডলা চাউলৰ যিটো কনচেপ্ট সেইটো কনচেপ্ট মোৰ ভাইটি মুমন সেই কনচেপ্টটো তেওঁ কৈছিলে মোক মই লগে লগে এপ্লাই কৰিলোঁ তাৰপিছত এতিয়া বস্তুটো বিটত আনিলোঁ এতিয়া ছোৱালীখিনিয়ে চাউলৰ শব্দটো বিটত আহে তো এনেকুৱা ধৰণৰ বস্তুবিলাক আৰু মুখ্যধৰ দাসৰ অকল এটা প্ৰতিভাই নহয় তেখেত একেধাৰে বহুত কিবা কিবি আৰু বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত গোটেইকেইটা বাদ্যযন্ত্ৰই বজায় আৰু দৰং মহাবিদ্যালয়ত আচলতে তেওঁৰ ঢোলৰ বা এনেকৈ বাদ্যযন্ত্ৰৰ যোনটো মানে তেওঁৰ দখল সেই অনুযায়ী সেই দখল দেখি তেওঁক চবেই বাপ বুলি মাতে আচলতে বাপ নামটো মোৰ মায়ে দিয়া মাৰ আগতে মই য'ত জন্ম হৈছিলোঁ হস্পিটেল নাৰ্ছে দিয়া নাম বাপ বুলি কাৰণ বাপটিষ্ট খ্ৰীষ্টিয়ান মিছন হস্পিটেল মোৰ জন্ম হৈছিলে তো সেই অনুযায়ী বাপ নামটো দিলে কিন্তু পিছৰ ক্ষেত্ৰত বাপ নামটো মোৰ লগত মিলি গৈ আছে মানে এইটো শংকৰীয়া বাপটো নহয় তেওঁলোকে দিয়া নাম আৰু শংকৰীয়া বাপ নহয় যিয়ে নহওক আজি মুখ্যধৰ দাস আমাৰ ইয়াত আছে তথাপিও ৰাইজ যিহেতু ৰৈ আছে আহিয়ে গৈছে ৰাইজ ৰৈ আছে ৰাইজৰ কাৰণে কিবা আমি তৰংগ ট্ৰেকটোকে অকণমান জাষ্ট শুনাম বাঁহীৰ বজাব বেকগ্ৰাউণ্ডত বাকী অকণমান মই এইখন মোৰচাং এইটো মোৰচাং বুলি কয় মানে আচলতে ইয়াত বহুত মোৰ কাৰণে অতি অচিনাকি বস্তু কেইটামান দেখিছোঁ মোৰচাং হয় ৰাজস্থানী ফক ইনষ্ট্ৰুমেণ্ট তো মোৰচাং এইটো ইণ্টাৰনেশ্যনেল লেভেলতো ইয়াত বেলেগ এটা আছে ভিয়েটনামৰ এইটো ফক ইনষ্ট্ৰুমেণ্ট হয় গতিকে ইয়াৰ অকণ বিট এটা বজাম তাৰ লগত মই তৰংগৰ ট্ৰেকটো অকণমান বাঁহীটো বজাম একদম একদম আচলতে এইটো দেখাত গগনাটোৰ নিচিনা আমাৰ গগনাৰে এটা ৰূপ আৰু মোৰচাং সেইটো তেওঁলোকৰ ফালে চলে আৰু এইটো আপোনাৰ পিতলৰ হয় আমাৰ গগনাটো জেনেৰেলি বাঁহী দি বনাওঁ আচলতে আমি থেস্পিয়ানৰ যেতিয়া প্ৰগ্ৰেমবিলাক চাওঁ বিভিন্ন মঞ্চত দেখোঁ তাৰ উপৰিঞ্চি নতুনকৈ ভিডিঅ'ও ওলাইছে তাত যোনবিলাক ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় সেইবিলাক আমি কেতিয়াও ভবাই নাছিলোঁ এইবিলাক কেতিয়াবা ইনষ্ট্ৰুমেণ্ট হ'ব পাৰে বুলি মানে আমাৰ উদ্দেশ্যই সেইটো আমাৰ যিমান মই এতিয়ালৈকে প্ৰায় 120 বিধ লোকবাদ্য গোটালোঁ সকলোৱে সহায় কৰিছে অসমৰ বহুতজন শিল্পী আমাক বহুত বস্তু দিছে মাজতে এটা মই পেঁপা আনিছোঁ বগা ম'হৰ বাওঁফালৰ বগা শিংটোৰ এটা পেঁপা বগা ম'হৰ বাওঁফালৰ বগা শিংটোৰ পেঁপা প্ৰফুল্ল শৰ্মা বুলি এজন ব্যক্তিৰ পৰা মই কালেক্ট কৰিছোঁ সেইটো কালেক্ট কৰিবলৈ প্ৰায় মই 3 ঘণ্টা বৰষুণত ফাঁচি আছিলোঁ কিন্তু তেখেতৰ মোৰ আগ্ৰহ দেখি পেলাই বেলেগলৈ থোৱা এটা পেঁপা আছিলে সেই পেপাৰটো মোলৈ গোটাই দিছে পেপাৰটো দেখুৱাব পাৰোঁ বাৰু এতিয়া চাব বিচাৰিলে আচ্ছা আমি বগা ম'হৰ সেইখিনি কথাও পাতিম সেইখিনি কথাও পাতিম আমি আৰু বহুত কথা পাতিবলগীয়া আছে মুখ্যধৰ দাসৰ লগত বহুত কথা পাতিবলগীয়া আছে কিন্তু আমাৰ পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি
বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰাইজ পুৱাৰ আড্ডালৈ। মই অংশুমান আৰু আজি মোৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে তেজপুৰীয়া থেস্পিয়ানৰ মুখ্য পৰিচালক মুখ্যধৰ দাস। ধন্যবাদ। আৰু কথাটো হৈছে আপোনাক পুৱাই পুৱাই ইয়াত পালোহিয়ে। হয়। আৰু এই আপুনিতো এনেই মানে চৰকাৰী চাকৰি আৰু লগত থেস্পিয়ান এই দুইটা কেনেকৈ মিলাই আছে? আচলতে মানুহক যি কৰিবলৈ ইচ্ছা থাকে সকলো কৰিব পাৰে। তেনেকৈ ধৰক আজি মই মেট্ৰিকৰ সময়ত ইমান সোনকালে উঠা নাছিলোঁ। আজি 7:30 বজাত আপোনালোকে মাতিছে আহিছোঁ, ঠিক তেনেকুৱা কথা। আগ্ৰহ য'ত থাকে কৰিব পাৰে সকলো কাম। আৰু মোক চাকৰি ক্ষেত্ৰত মোৰ যি কলিগছ আছে, মোৰ যি ছিনিয়ৰ্ছ আছে তেওঁলোকে বহুত সহায় কৰে মোক। আৰু গোলাঘাট যি দেখিছোঁ এই দাসসকলৰ এতিয়া দাসসকলে বেছিভাগ খাচ হৈ পৰিছে হয়নে? হিমা দাস, ৰীমা দাস, সঞ্জয় দাস, মানে আমাৰ নীল আকাশ। আকৌ এতিয়া দেখিছোঁ মুখ্যধৰ দাস। বহুত ডাঙৰ কমপ্লিমেণ্ট, বহুত ডাঙৰ কথা এইবিলাক। আৰু কথাটো হৈছে দৰং কলেজ। দৰং কলেজৰ পৰা থেস্পিয়ানটো ক'বলৈ গ'লে আচলতে থেস্পিয়ান প্ৰথম আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা চাবলৈ গ'লে, কাৰণ ইয়াত 3জন মানুহ জড়িত আছে, মই, বিজয় শংকৰ শইকীয়া, জ্যোতিপ্ৰসাদ গৌৰ। আৰু যিটো হয় খুব ভাল এজন সংগীত শিল্পী বুলি জানে, বন্ধু, আমাৰ বন্ধু। আৰু তেওঁ এই কনচেপ্টটো আনিছিলে, যিটো আমাৰ ফৰ্মেশ্যন তেওঁ আনিছিলে, আৰু তেওঁৰ কাৰণে মই সদায় চিৰকৃতজ্ঞ। আৰু সদায় সৃষ্টি হয় কাৰোবাৰ এজনৰ মনত, তাৰ পৰা বস্তুটো স্প্ৰেড হৈ যায়। খুব ভাল, খুব ভাল। আৰু এইখিনিতে আমিও তেওঁলোকক বিজয় শংকৰ শইকীয়াক আৰু জ্যোতিপ্ৰসাদ গৌৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কথাটো হৈছে বৰ্তমান থেস্পিয়ানৰ মেম্বাৰ কিমান, মানে কিমান আছে? আমাৰ এনেই পাৰ্মানেণ্ট মেম্বাৰ আছে 105 জন। আমি সিদিনাখন হিচাপ কৰোঁতে ওলাইছিলে, এনেই আমি প্ৰগ্ৰেম কৰোঁ 30 বা 35 জনৰ ভিতৰত। মানে সৰু সুৰা মঞ্চত মাতি লাভ নাই, কাৰণ ইমান জেগাও নহ'ব ন। আমি চলাই দিওঁ চবতে, মাতিব লাগিবই। যি কি নহওক মুখ্যধৰ দাস ইয়াত আছে, আৰু থেস্পিয়ানৰ লগত বহুত কথা পাতিবলগীয়া আছে, থেস্পিয়ানৰ কথাও পাতিবলগীয়া আছে। কিন্তু ৰাইজ যিহেতু ৰৈ আছে, ওচৰতে সেইখন দেখিছোৱেই একতাৰা, কিবা এটা যদি অকণমান টুংটুঙাই দিয়ে যায় ৰাইজে অলপ ভাল পাব। 1 2 3 go। এনেকুৱা ধৰণৰ হয়। খুব ভাল। আচলতে এই গোটেই ফ'ক ইনষ্ট্ৰুমেণ্টবিলাকৰ কম্পজিশ্যনবিলাক এনেও শুনিবলৈ বহুত ধুনীয়া হয়, খুব মিঠা, খুব মিঠা হয়, আৰু গাত লাগে বস্তুবিলাক। আৰু মুখ্যধৰ দাসৰ যোনটো মানে আচলতে জখলা, এই জখলাডাল বগাওঁতে মেইন প্ৰেৰণাৰ উৎস যোনজন ব্যক্তি, মানে মা কথাটো বাৰু মাক অকণমান ছাইডত, মানে মামাৰ কথা। খুব ভাল প্ৰশ্ন এটা কৰিছে, য'ত মই সদায় ক'ব বিচাৰি থাকোঁ, সুবিধা নাপাওঁ। লক্ষী শইকীয়া অসমৰ এজন ভাল শিল্পী, বিহুৱা। হয়, মই কৈ দিলে আচলতে বেছি ভাল হ'ব। দৰ্শক মণ্ডলী, মই জনাই থ'ব বিচাৰিছোঁ যে মুখ্যধৰ দাসৰ মোমায়েক, অৱশ্যে তেওঁক মুখ্যধৰ দাসৰ মোমায়েক হিচাপে কোৱাতকৈ লক্ষী শইকীয়াৰ মই ভাগিনীয়েক, লক্ষী শইকীয়াৰ ভাগিনীয়েক একেটা। আৰু লক্ষী দা মোৰ ব্যক্তিগতভাৱে মোৰ লগত খুব ভাল, আৰু আমি একেলগে আগতে মঞ্চতো অভিনয় কৰিছিলোঁ। আৰু খুব ভাল অভিনেতা, এজন ভাল বিহুৱা, ঢুলীয়া, ওজা, সকলো ধৰণৰ। আৰু মোৰ পথ প্ৰদৰ্শক, আৰু মুখ্যধৰ দাসৰ পথ প্ৰদৰ্শক খুব ভাল। আৰু কথাটো হৈছে তেওঁৰ কথাটো বাৰু আহিলেই, আৰু ইমান সোপা মানুহ কণ্ট্ৰল কৰি থাকোঁতে অকণমান কষ্ট নহয়নে? ইফালে চাকৰি কেনেকৈ মিলোৱা যায়? আচলতে নহয়, আমাৰ গ্ৰুপত কেইবাজনো খুব মানে চিনচিয়াৰ ল'ৰা, চবেই চিনচিয়াৰ। আৰু মই খুব নামটো জানিব বিচাৰোঁ, শকত আৱত ডাঙৰ ল'ৰাটো। আমাৰ অবিনাশ, ধুনু, সুনীল, অবিনাশ আছে, প্ৰতিম আছে, আমাৰ নীলম আছে, মানিক, দেৱজিৎ, তেওঁলোক আৰু বহুত আছে। মই নাম ক'বলৈ গ'লে আপোনাৰ সময় শেষ হৈ যাবগৈ। তেওঁলোকে মোক কেতিয়াও এৰি দিয়া নাই। আৰু মানে ক'বলৈ গ'লে তেজপুৰীয়া বাঘকেইটা একেলগে লগ খাইছে, আৰু তাৰ ওপৰঞ্চি তাতে আকৌ বাঘিনীও আছে। আৰু মেইন ক'বলৈ গ'লে আমাৰ এতিয়াতো জয়মতী, মূলা গাভৰু এইবিলাকৰ কথা ওলাই, যদিও মাজতেতো খুব থেস্পিয়ানৰ ছোৱালীৰ বিষয়ে ওলাই গৈছিলে যে ইমান শক্তিবন্ত ছোৱালী। হয়, এইটো এটা ভাল পাইছোঁ কোৱাৰ কাৰণে। মৌনিতা, মই নামটো ক'ব বিচাৰিছোঁ। মই এইখিনিতে সেৱা এটা জনাই দিছোঁ দেই। মৌনিতা মানে কি হয়, তাই প্ৰায় 1 মিনিটত 100 পাক ঘূৰি পেলাই এজন ডেকা ল'ৰাক কাণত উঠাব পাৰে। তো সেইটো তাইৰ কেপাচিটি, আৰু তেনেকুৱা ধৰি লওক এজনী ছোৱালী মানুহৰ সিমানখিনি বহুতৰ কম
এইটো থাকে ইমান stamina, গতিকে তাৰ বহুত ষ্টেমিনা গাত আছে আৰু তাই খুব ভাল এজনী ডান্সাৰ তাই বুলি নহয় আমাৰ গ্ৰুপৰ আচলতে প্ৰত্যেকজন ব্যক্তিৰে ভূমিকা আছে বহুত কষ্ট কৰিছে আমাৰ কাৰণে আৰু প্ৰত্যেকে লাগি আছে বহুত অনবৰত থেস্পিয়ানটো আচলতে চাবলৈ গ'লে প্ৰত্যেকজন ব্যক্তিৰ আমাৰ গ্ৰুপৰ প্ৰত্যেকজন মেম্বাৰৰ ঘামৰ টোপাল দি পেলাই বনোৱা এই ইনষ্ট্ৰুমেণ্ট আপোনালোকে দেখিছে আমি চব গ্ৰুপৰ পইচা দি পেলাই লোৱা যিটো পইচা আমাৰ বাচি যায় সেই পইচাটো আমি বাদ্যযন্ত্ৰ কিনো বা আমি তেনেকুৱা ৱৰ্কশ্বপ দিওঁ ফ্ৰী অফ কোৰ্চ আৰু মাজতে মুখ্যধৰ দাসৰ আৰু এটা প্ৰসংগলৈ আহো নতুন গীত নীল আকাশৰ কণ্ঠত যোৰহাটৰ জোনালী গানটো আচলতে আমি গাড়ীত গৈ থাকোঁতে ধেমালি কৰি কৰি ওলোৱা গান এটা অলপ গুণগুণাই আমি গাবলৈ নকওঁ গুণগুণাই দিবলৈ কওঁ মই গায়ক নহয় আচলতে কিন্তু তথাপিতো এনেই গাই দিছোঁ শব্দকেইটা খুব মানে আমাৰ চিনাকি শব্দ কিছুমান দি পেলাই বনোৱা গান ভদ্ৰদাই মিউজিক কৰিছিলে খুব ধুনীয়া কৰিছে মিউজিক যোৰহাটৰ জোনালী শিৱসাগৰ শেৱালি গোলাঘাটলৈ গৰিমা গ'ল তেজপুৰৰ তৰালি নগাঁও নয়নী মাজুলী বোৱাৰী হ'ল হাই ঐ কলিজাখন থেকেচি হাই ঐ গছকি মোহাৰি হাই ঐ থেকেচি হাই ঐ কিনো পোৱা তুমি মাতটো বহি আছে ৰাতিপুৱাৰ কাৰণে খুব ভাল কথাটো হৈছে আজি আমাৰ অনুষ্ঠান আৰম্ভণি কৰোঁতে অকণমান পলম হৈছে তথাপিতো আৰু মুখ্যধৰ দাসৰ লগত আচলতে কথা পাতিবলগীয়া বহুত আছিলে থেস্পিয়ানৰ বহুত কথাই ক'বলগীয়া আছিলে আজি সময় নহ'ল আৰু এদিন চেষ্টা কৰিম যাতে গোটেই থেস্পিয়ানক আমি একেলগে মই আশাবাদী কাৰণ মই আজি অকলে ইয়াত আহিছোঁ মোৰ গোটেইখিনিক যদি মই দেখুৱাব পাৰিলোঁ আহিব পাৰিলোঁ হয় খুব ভাল লাগিলে খুব ভাল আৰু ধন্যবাদ জনাইছোঁ পুৱাই ইয়ালৈ অহাৰ বাবে আৰু দৰ্শক মণ্ডলী পুৱাৰ আড্ডাৰ আজি সময় ইয়াতে শেষ হ'ল আমি প্ৰত্যেক দিনাই আপোনালোকক নতুন নতুন অতিথিৰ সৈতে লগ পোৱাই দিম আজিলৈ মাগিছোঁ বিদায় ধন্যবাদ সুপ্ৰভাত